ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে নাহৰকটীয়াতো দৈনিক বৃদ্ধি পাইছে কোভিড-19 ৰোগত আক্ৰান্তৰ সংখ্যা। নাহৰকটীয়া সমষ্টিৰ অন্তৰ্গত গাঁও বা চহৰ অঞ্চলৰ প্ৰতিটো শ্ৰেণীৰ যিসকল লোকৰ পৰিয়ালৰ প্ৰায়গৰাকী সদস্যই কোভিড-19 ৰোগত আক্ৰান্ত হৈ হোম আইচোলেশ্যনত আছে, সেইসকল কোভিড ৰোগীয়ে যাতে খোৱা বোৱাৰ ক্ষেত্ৰত কোনো ধৰণৰ অসুবিধা নাপায় তাৰ প্ৰতি লক্ষ্য ৰাখি ৰোগীসকলক বিনামূলীয়াকৈ দুপৰীয়া আৰু নিশাৰ খাদ্যৰ যোগান ধৰি এতিয়া প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে নাহৰকটীয়াৰ কেইগৰাকীমান যুৱতীয়ে। নাহৰকটীয়া ৰটাৰী ক্লাবৰ উদ্যোগত আৰু দ্য কাউচ পটেটো নামৰ সংস্থাটোৰ সহযোগত যুৱতীৰ এটা দলে সদ্যহতে নাহৰকটীয়া অঞ্চলৰ ৩টা পৰিয়ালৰ ১৬জন সদস্যৰ বাবে ঘৰতে আহাৰ তৈয়াৰ কৰি দলটোৱে নিজে হোম আইচোলেশ্যনত থকা লোকসকলৰ ঘৰৰ গেটৰ সন্মুখলৈ গৈ খাদ্য যোগান ধৰি আহিছে। ইফালে চিকিৎসকৰ পৰামৰ্শ অনুযায়ী কোভিড আক্ৰান্ত ৰোগীসকলক ভাত, দাইল, ৰুটি, চব্জি, মাছ, মাংস, কণী আৰু ফল মূলৰ টোপোলা প্ৰদান কৰাৰ লগতে কোভিডত আক্ৰান্ত শিশুসকলৰ বাবে বিশেষ আহাৰৰ ব্যৱস্থা গ্ৰহণ কৰিছে যুৱতীৰ এই দলটোৱে। আনকি হোম আইচোলেশ্যনত থকা লোকসকলৰ মনোবল বৃদ্ধি কৰাৰ লগতে ৰোগীসকলৰ মুখত যাতে এটি হাঁহি বিৰিঙাব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিটো খাদ্যৰ টোপোলাৰ ওপৰত লিখি দিছে গেট ৱেল চুন প্ৰদান কৰে। তাৰ বাবে জিলা প্ৰশাসনক অনুৰোধ জনায় যুৱতীৰ দলটোৱে। কোভিড পৰিস্থিতিয়ে জটিল ৰূপ ধাৰণ কৰিছে সমগ্ৰ ৰাজ্যতে। গ্ৰামাঞ্চল আৰু চাহ বাগিচা অঞ্চলত দৈনিক বৃদ্ধি পাইছে কোভিড ৰোগীৰ সংখ্যা। ফলত বহু পৰিয়ালক স্বাস্থ্য বিভাগে কণ্টেইনমেণ্ট হোম ৰূপে ঘোষণা কৰিছে। এইসমূহ পৰিয়াল এতিয়া সন্মুখীন হৈছে ভীষণ সমস্যাৰ। এনে অৱস্থাত আৰ্তজনৰ কাষত উপস্থিত হৈছে এজন বিশেষ ব্যক্তি। জটিল ৰূপ ধাৰণ কৰিছে সমগ্ৰ ৰাজ্যতে কোভিড পৰিস্থিতিয়ে। চাহ বাগিচা আৰু গ্ৰামাঞ্চলত নিতৌ বৃদ্ধি পাইছে কোভিড পজিটিভৰ সংখ্যা। এই সময়ত আৰ্তজনক সহায়ৰ বাবে আগবাঢ়ি আহিছে মৰিয়নি চেলেংহাটৰ এজন ব্যক্তি, নাম তেওঁ তুষাৰ পাল। আৰু এই লোকজনে হোম কোৱাৰেণ্টাইনত থকা লোকসকলক দৈনিক আগবঢ়াইছে খাদ্য সামগ্ৰী। মৰিয়নি চেলেংহাটৰ নিবাসী ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত শৰীৰ চৰ্চাবিদ তথা সমাজকৰ্মী তুষাৰ পাল। বৃত্তিত এগৰাকী ক্ষুদ্ৰ চাহ খেতিয়ক তুষাৰ পালে যোৰহাট জিলাৰ হোম কণ্টেইনমেণ্টত থকা চাহ বাগিচা আৰু গ্ৰামাঞ্চলৰ বহু পৰিয়ালক নিজৰ পকেটৰ ধন খৰচ কৰি দৈনিক খাদ্য সামগ্ৰী যোগান ধৰি আহিছে। ইয়াৰোপৰি ব্যক্তিজনে জনসাধাৰণৰ মাজত বিনামূলীয়া মাস্ক আৰু চেনিটাইজাৰ বিতৰণ কৰি ৰাইজক কোভিডৰ বিৰুদ্ধে সজাগ কৰি আহিছে। হোম কোৱাৰেণ্টাইনত থকা যিবিলাক শ্ৰমিক, বিশেষকৈ চাহ বাগানৰ শ্ৰমিকবিলাক যথেষ্ট কষ্টত আছে, তেওঁলোকক হোম কোৱাৰেণ্টাইন কৰি দিছে, কিন্তু চৰকাৰৰ ফালৰ পৰা তেওঁলোকক কোনো খাদ্য যোগান বা ইত্যাদি যোৱা নাই, তেখেতসকলক দিয়া নাই বা দিব পৰা নাই নেকি। আৰু বাগান কৰ্তৃপক্ষও তেখেতসকলক বিশেষ একো সুবিধা দিয়া নাই। তেখেতৰ লগত আমি কথা পাতি গম পালোঁ যে তেখেতে বিশেষ একো সুবিধা পোৱা নাই। সেই গতিকে মই চিন্তা কৰিলোঁ আৰু মই তেখেতসকলৰ ওচৰলৈ গৈ মই নিজাববীয়াকৈ সম্পূৰ্ণ নিজৰ জেপৰ পইচা খৰচ কৰি তেখেতসকলক মই খাদ্য যোগান ধৰি আহিছোঁ। মই যোৱা বছৰৰ পৰা যেতিয়াৰ পৰা কৰোণা সংক্ৰমণ সমগ্ৰ ভাৰতৰ লগতে অসমতে যেতিয়া আমি বিয়পি পৰিলে, তেতিয়াৰ পৰা মই অসমৰ জনসাধাৰণক মই সজাগ কৰাৰ উদ্দেশ্যে মই বিভিন্ন ৰকমৰ কাৰ্যসূচী হাতত লৈছোঁ। কেতিয়াবা মই মাস্ক বিতৰণ কৰিছোঁ, চেনিটাইজাৰ এতিয়ালৈকে মই কমচে কম ৫,০০০ মাস্ক আৰু চেনিটাইজাৰ বিতৰণ কৰিছোঁ। লগতে মই কেইবাখনো চুটি ছবি নিৰ্মাণ কৰি উলিয়াইছোঁ। 3খন চুটি ছবি নিৰ্মাণ কৰিছোঁ। সেই চুটি ছবিখনে আমাৰ ছ'চিয়েল মিডিয়াত প্ৰচাৰ কৰি মানুহক সজাগ কৰাৰ উদ্দেশ্যে এই চুটি ছবিখন মই নিৰ্মাণ কৰি উলিয়াইছোঁ। এখন হ'ল মৃত্যুদূত, এখন হ'ল যোদ্ধা আৰু এখন আমি যেতিয়া শেহতীয়াকৈ এখন যিখন বনাইছোঁ আতংক নামেৰে। এতিয়ালৈকে প্ৰায় 25
30 ঘৰমান দিছোঁ আৰু মই ইচ্ছা কৰিছোঁ বা আশা কৰিছোঁ মই প্ৰত্যেক দিনেই মই তেখেতসকলক প্ৰয়োজনীয় মানুহবিলাকক মই খাদ্য যোগান ধৰিম বুলি মই এটা মনতে আশা পুহি ৰাখিছোঁ। মই বিশেষকৈ হোম কোৱাৰেণ্টাইন, কাৰণ তেখেতসকলক হোম কোৱাৰেণ্টাইন কৰিলেই নহ'ব, তেখেতসকল দিন হাজিৰা কৰা মানুহ, তেখেতসকলে হাজিৰা কৰি খাব নোৱাৰিলে তেখেতে চলিব কেনেকৈ, সেইকাৰণে মই বিশেষকৈ যিখিনি মানুহ হোম কোৱাৰেণ্টাইন হৈ আছে তেখেতসকলকে মই খাদ্য যোগান ধৰিছোঁ। তুষাৰপালে আৰ্তজনক সহায়ৰ হাত আগবঢ়োৱাৰ উপৰিও কোভিড সচেতনতাৰ বাবে 3খন চুটি ছবিও নিৰ্মাণ কৰিছে। এই চুটি ছবি 3খন ছ'চিয়েল মিডিয়া যোগে প্ৰচাৰ কৰি ৰাইজৰ মাজত সচেতনতা অনাৰ চেষ্টাত ব্ৰতী হৈছে তুষাৰপাল। তুষাৰপালৰ মহানুভৱতাক অঞ্চলবাসীয়ে লৈছে শলাগ। ৰাষ্ট্ৰীয় শৰীৰচৰ্চাবিদ আৰু ভাৰত আৰু অসম চৰকাৰৰ কেইবাটাও সমাজৰ বাবে আগবঢ়োৱা অৱদানৰ বাবে বঁটা শ্ৰী তুষাৰপালে লাভ কৰিছে আৰু তেখেতে কোভিড-19ৰ আৰম্ভণিৰ পৰা বৰ্তমানলৈকে অহৰহ যুঁজ দি আহিছে। গাঁও অঞ্চলত, বাগিচা অঞ্চলত তেওঁ নিজে গৈ সজাগতাৰ বাবে বহুতখিনি কাম কৰিছে আৰু আৰ্তজনক তেওঁ বিভিন্ন খাদ্য সামগ্ৰী যোগান ধৰি আহিছে আৰু এই কাৰ্যৰ কাৰণে আমি চেৰেঙাবাসীয়ে তেওঁক লৈ আমি গৌৰৱ কৰোঁ। জাননে কোচ সৰে কৈছে ফাষ্ট প্ৰাইম টাইম নিউজ মানেও কেৱল নিউজ 18, সত্যনিষ্ঠ খবৰৰ সম্ভাৰেৰে প্ৰাইম টাইম 18 প্ৰতিদিনে সন্ধিয়া 5:55 কেৱল নিউজ 18 অসম নৰ্থ ইষ্টত। ফেশ্বনৰ পৰা কুকিঙলৈ, সৌন্দৰ্যৰ পৰা গৃহসজ্জালৈ, আইনী সমাধান হওক অথবা ঘৰুৱা দিহা, নাৰীৰ প্ৰয়োজনীয় সকলো সামৰি প্ৰিয়ংকাৰ সৈতে শ্ৰীময়ী প্ৰতি শনিবাৰে দিনৰ 2:30 বজাত। এয়া নিউজ 18 নেটৱৰ্ক আৰু আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট। নিউজ মানে কেৱল নিউজ 18, প্ৰাইম টাইম নিউজ মানেও কেৱল নিউজ 18, সত্যনিষ্ঠ খবৰৰ সম্ভাৰেৰে প্ৰাইম টাইম 18 প্ৰতিদিনে সন্ধিয়া 5:55 কেৱল নিউজ 18 অসম নৰ্থ ইষ্টত। ফেশ্বনৰ পৰা কুকিঙলৈ, সৌন্দৰ্যৰ পৰা গৃহসজ্জালৈ, আইনী সমাধান হওক অথবা ঘৰুৱা দিহা, নাৰীৰ প্ৰয়োজনীয় সকলো সামৰি প্ৰিয়ংকাৰ সৈতে শ্ৰীময়ী প্ৰতি শনিবাৰে দিনৰ 2:30 বজাত। এয়া নিউজ 18 নেটৱৰ্ক আৰু আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট। নিউজ মানে কেৱল নিউজ 18, প্ৰাইম টাইম নিউজ মানেও কেৱল নিউজ 18, সত্যনিষ্ঠ খবৰৰ সম্ভাৰেৰে প্ৰাইম টাইম 18 প্ৰতিদিনে সন্ধিয়া 5:55 কেৱল নিউজ 18 অসম নৰ্থ ইষ্টত। ফেশ্বনৰ পৰা কুকিঙলৈ, সৌন্দৰ্যৰ পৰা গৃহসজ্জালৈ, আইনী সমাধান হওক অথবা ঘৰুৱা দিহা, নাৰীৰ প্ৰয়োজনীয় সকলো সামৰি প্ৰিয়ংকাৰ সৈতে শ্ৰীময়ী প্ৰতি শনিবাৰে দিনৰ 2:30 বজাত।
এয়া নিউজ 18 নেটৱৰ্ক আৰু আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট নিউজ মানে কেৱল নিউজ 18 প্ৰাইম টাইম নিউজ মানেও কেৱল নিউজ 18 সত্যনিষ্ঠ খবৰৰ সম্ভাৰেৰে প্ৰাইম টাইম 18 প্ৰতিদিনে সন্ধিয়া 5:55 কেৱল নিউজ 18 অসম নৰ্থ ইষ্টত ফেশ্বনৰ পৰা কুকিঙলৈ সৌন্দৰ্যৰ পৰা গৃহসজ্জালৈ আইনী সমাধান হওক অথবা ঘৰুৱা দিহা নাৰীৰ প্ৰয়োজনীয় সকলো সামৰি প্ৰিয়ংকাৰ সৈতে শ্ৰীময়ী প্ৰতি শনিবাৰে দিনৰ 2:30 বজাত এয়া নিউজ 18 নেটৱৰ্ক আৰু আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট নিউজ মানে কেৱল নিউজ 18 প্ৰাইম টাইম নিউজ মানেও কেৱল নিউজ 18 সত্যনিষ্ঠ খবৰৰ সম্ভাৰেৰে প্ৰাইম টাইম 18 প্ৰতিদিনে সন্ধিয়া 5:55 কেৱল নিউজ 18 অসম নৰ্থ ইষ্টত ফেশ্বনৰ পৰা কুকিঙলৈ সৌন্দৰ্যৰ পৰা গৃহসজ্জালৈ আইনী সমাধান হওক অথবা ঘৰুৱা দিহা নাৰীৰ প্ৰয়োজনীয় সকলো সামৰি প্ৰিয়ংকাৰ সৈতে শ্ৰীময়ী প্ৰতি শনিবাৰে দিনৰ 2:30 বজাত এয়া নিউজ 18 নেটৱৰ্ক আৰু আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট নিউজ মানে কেৱল নিউজ 18 প্ৰাইম টাইম নিউজ মানেও কেৱল নিউজ 18 সত্যনিষ্ঠ খবৰৰ সম্ভাৰেৰে প্ৰাইম টাইম 18 প্ৰতিদিনে সন্ধিয়া 5:55 কেৱল নিউজ 18 অসম নৰ্থ ইষ্টত ফেশ্বনৰ পৰা কুকিঙলৈ সৌন্দৰ্যৰ পৰা গৃহসজ্জালৈ আইনী সমাধান হওক অথবা ঘৰুৱা দিহা নাৰীৰ প্ৰয়োজনীয় সকলো সামৰি প্ৰিয়ংকাৰ সৈতে শ্ৰীময়ী প্ৰতি শনিবাৰে দিনৰ 2:30 বজাত এয়া নিউজ 18 নেটৱৰ্ক আৰু আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট সংকটৰ সময়ত আৰ্তজনৰ কাষত এগৰাকী যুৱতী বাইক লৈ অলিয়ে গলিয়ে বিপন্নজনক যোগান ধৰিছে এমুঠি ভোকৰ ভাত পিপিই কিট পিন্ধি এভেঞ্জাৰ বাইক লৈ মহানগৰীৰ ৰাজপথত এগৰাকী যুৱতী কোভিড যোদ্ধাৰ ৰূপত মহানগৰীৰ ৰাজপথত নামি পৰা এই যুৱতীগৰাকীৰ নাম তুলিকা ডেকা হাতত ধন থাকিও বহু লোকে কৰিব নোৱাৰা কাম এই কোভিডৰ সংকটৰ সময়ত কৰি দেখুৱাইছে এইগৰাকী তুলিকা ডেকাই
খানাপাৰাৰ পৰা হাতীগাঁৱলৈ, হাতীগাঁৱৰ পৰা বেলতলালৈ এইদৰেই বিগত কেইবাদিনো ধৰি মহানগৰীৰ কোভিড আক্ৰান্ত ৰোগীৰ কাষত থিয় হৈ এইগৰাকী অসাধাৰণ মনৰ যুৱতীয়ে যোগান ধৰিছে ভোকৰ ভাত। নিজ হাতেৰে ৰান্ধি দৈনিক যুৱতীগৰাকীয়ে হোম আইচলেশ্যনত থকা 30ৰ পৰা 35 গৰাকী কোভিড ৰোগীক যোগান ধৰিছে খাদ্য। প্ৰথম দিনা 13জন মানুহক দিছিলোঁ। প্ৰথমতে 3জনক কৰিম বুলি ভাবিছিলোঁ, কিন্তু যেতিয়া মানুহবিলাকে ফোন কৰিব ধৰিলে এনেকুৱা লগা হ'ল কোনোবাখিনিত যে ভালেইটো কৰি মানে মানুহবিলাকে যেতিয়া কয় নহয় যে ভাত লাগে বা কিবা ফোন কৰিব বিচাৰে তেতিয়া না বুলি ক'বলৈ মন বেয়া লাগে মানে আচলতে। সেইকাৰণে প্ৰায় 13জন মানুহ দিয়া হ'ল। আজি মই প্ৰায় 25জনৰ মানে কাৰণে এতিয়া খানা বনাইছোঁ আৰু সন্ধিয়ালৈ বনাম আজি। আৰু সময়টো কেনেকৈ দিয়া হয়? কোনটো সময় মানে মই 1:30 পৰা 2টা বজাৰ ভিতৰত মই তাৰ পৰা ওলাই দিওঁ ঘৰৰ পৰা, তাৰপিছত দিওঁ আৰু মানুহখিনি। ডিনাৰো দিয়া হয় নেকি? ৰাতিৰ খানাও দিয়া হয়। আচ্ছা, এই কনচেপ্টটো আপুনি যোনটো কনচেপ্ট লৈছে কাৰোবাক দেখি কাৰোবাৰ ইনস্পিৰেশ্যন? কাৰোৰ পৰা ইনস্পায়াৰ নহয়, আচলতে মোৰ মনত নিজে আহিছিলে। কিন্তু মই বিচাৰোঁ যে আজি যদি আপোনালোক আহিছে মোৰ ভাল লাগিছে। মই বিচাৰোঁ যে মোক দেখি পেলাই আৰু কোনোবা কেইটামান ওলাই আহক, আহি পেলাই এতিয়া যিহেতু সংকটৰ সময়, সকলোৰে অৱস্থা খুব বেছি বেয়া, যিখিনি পাৰে যোনে যেনেকৈ পাৰে সহায় কৰক। কাৰণ নিজৰ সহায় যেতিয়া কাৰোবাক যেতিয়া আপুনি কিবা কৰাৰ পিছত কাৰোবাৰ মুখত যেতিয়া হাঁহি বিৰিঙে বা কোনোবা যেতিয়া সন্তুষ্ট হয় তাতকৈ হয়তো আৰু বেছি একো নালাগে। গতিকে সকলোকে কৈছোঁ যিমান পাৰে যদি নিজৰ সম্বল আছে তেনেহ'লে সহায় কৰিব লাগে আচলতে। সংকটৰ সময়ত এই যুঁজ তুলিকাই কৰিছে কেৱল মানুহৰ বাবে। মহানুভৱতাৰ পৰিচয় দি এইগৰাকী তুলিকা আনৰ বাবেও হৈ পৰিছে এক দৃষ্টান্ত স্বৰূপ। কেমেৰা পাৰ্চন সঞ্জয় বৰাৰ সহযোগত হীৰকজ্যোতি মালাকাৰ, নিউজ 18 অসম নৰ্থ ইষ্ট। নিজৰ জীৱন বিপন্ন কৰি কোভিড-19 ৰোগীৰ চিকিৎসা সেৱা আগবঢ়োৱা স্বাস্থ্য কৰ্মীৰ মহানুভৱতা। নৃত্য কৰি স্বাস্থ্যকৰ্মী জয় কৰিছে কোভিড-19 ৰোগীৰ মন। যিখন দেশত কোভিড-19 আক্ৰান্ত ৰোগীৰ চিকিৎসা সেৱা আগবঢ়াই 50জন চিকিৎসকে এটা দিনতে প্ৰাণ হেৰুৱাইছে, তথাপিও কিন্তু দ্বিতীয় ভগৱানৰ শাৰীত থকা চিকিৎসকসকলে কোভিড-19 ভাইৰাছৰ দ্বাৰা আক্ৰান্ত ৰোগীক সুস্থ কৰি তুলিবলৈ দিনে ৰাতিয়ে ন উপায় অৱলম্বন কৰি কোভিড আক্ৰান্ত ৰোগীক সুস্থ কৰি তুলিবলৈ আপ্ৰাণ চেষ্টা অব্যাহত ৰাখিছে। নিজৰ জীৱন বিপন্ন কৰি হলেও পিছ হুহুকি অহা নাই স্বাস্থ্যকৰ্মীসকল, বৰঞ্চ দুগুণ উৎসাহিত হৈ কোভিড ৰোগীক সুস্থ কৰি তুলিবলৈ সেৱা অব্যাহত ৰাখিছে। নিজৰ জীৱনক লৈ দুশ্চিন্তাত থকা কোভিড ৰোগীৰ সন্মুখত স্বাস্থ্যকৰ্মীয়ে চিকিৎসাৰ উপৰিও নৃত্য গীত কৰি ৰোগীৰ মনোবল বৃদ্ধি কৰিছে। ধুবুৰী জিলাৰ গাঁও অঞ্চলৰ এখন চৰকাৰী চিকিৎসালয় হ'ল মতেৰঝাৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়। চিকিৎসালয়খনৰ চিকিৎসক, নাৰ্ছ, স্বাস্থ্যকৰ্মী সকলোৱে মাৰ বান্ধি থিয় হৈছে বিশ্বত সন্ত্ৰাসৰ সৃষ্টি কৰা কৰোনা ভাইৰাছৰ বিৰুদ্ধে। ভয়াৱহ মহামাৰী কৰোনা ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসালয়খনত ভৰ্তি হোৱা ৰোগীসকলৰ অকল চিকিৎসা সেৱাতে নিয়োজিত হৈ থকা নাই চিকিৎসক, নাৰ্ছ, স্বাস্থ্যকৰ্মীসকলে মহামাৰী কোভিডত আক্ৰান্ত হৈ মানসিকভাৱে ভাঙি পৰা ৰোগীসকলৰ মনোবল বৃদ্ধি কৰিবলৈ পিপি কিট পৰিধান কৰি ৰোগীসকলৰ সন্মুখত সংগীতৰ তালে তালে নৃত্য প্ৰদৰ্শন কৰি মনোবল বৃদ্ধি কৰাৰ লগতে কোভিড আক্ৰান্তসকলৰ মন জয় কৰিবলৈ চেষ্টা কৰিছে। আনহাতে চিকিৎসালয়খনত কোভিড আক্ৰান্ত ৰোগীসকলৰ সন্মুখত সংগীত, নৃত্যৰ লগতে শাৰীৰিকভাৱে সুস্থ থাকিবলৈ কোভিড আক্ৰান্তসকলক যোগাসনো শিকোৱা হৈছে।
তাৰোপৰি চিকিৎসালয়খনৰ কৰ্মচাৰীসকলে কোভিড ৰোগী থকা কোঠাসমূহ চাফ চিকুণকৈ ৰখাৰ লগতে পাৰিপাৰ্শ্বিক পৰিৱেশ বৰ সুন্দৰকৈ সজাই তুলিছে। উল্লেখ্য যে মতেৰঝাৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়খনত কোভিড ৰোগীৰ বাবে 50খন বিচনা সাজু কৰি তোলা হৈছে। বৰ্তমানে 35 গৰাকী কোভিড ৰোগী চিকিৎসালয়খনত চিকিৎসাধীন হৈ আছে। বৰ্তমানলৈকে 112 গৰাকী কোভিড ৰোগী চিকিৎসালয়খনত ভৰ্তি হৈছিল যদিও 63 গৰাকী ৰোগী সুস্থ হৈ ঘৰলৈ উভতিছে আৰু উন্নত চিকিৎসাৰ বাবে 12 গৰাকী কোভিড ৰোগীক গুৱাহাটীলৈ প্ৰেৰণ কৰাৰ কথা চিকিৎসালয়খনৰ ভাৰপ্ৰাপ্ত চিকিৎসকে জানিবলৈ দিছে। নিউজ 18 বিশেষ আগবঢ়াইছে Fair and Lovely is